মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 9 অনুশীলনী 1.5 ৰ কোৱেশ্চন নম্বৰ 5 ৰ অংককেইটা সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিওকেইটাৰ লিংক আই বাটন আৰু এণ্ড স্ক্ৰীনত দিয়া আছে। তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলৰ এটা প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যাই তোমালোকে চেপ্টাৰ ওয়াইজ ভিডিওবোৰ ধুনীয়াকৈ সিৰিয়ালি চাব পাৰিবা। এতিয়া আমি আৰম্ভ কৰো। সো কোৱেশ্চন নম্বৰ 5 ত কি দিছে, তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা। ইয়াৰ কি কৰিব গৈছে, হৰ পৰিমেয় কৰিব গৈছে। আমি কি জানো ভগ্নাংশৰ হৰ কোনটো হয়, তলৰটোকৈ আৰু লব ওপৰৰটোকৈ। ইয়াৰ হৰ পৰিমেয় কৰিব গৈছে কাৰণ কি নিশ্চয় তেনেহলে হৰত কি থাকিব, অপৰিমেয় সংখ্যা থাকিব, হেতু আমাৰ পৰিমেয় কৰিব লাগিব। সো আমি কেনেকৈ পৰিমেয় কৰিম তাৰ কিছুমান পদ্ধতি আছে। সো ফাৰ্স্ট কোৱেশ্চনটো দিছে 1/√7। সো আমি ফাৰ্স্ট 1/√7 টো আমি লিখি লম। এতিয়া আমাৰ কি কৰিব লাগিব, √7 এইটোৰ পৰা যদি আমি ৰুটটো উঠাই দিব পাৰো তেনেহলে এটো কি হৈ যাব, হৰ পৰিমেয় হৈ যাব। আমাৰ ওপৰত অপৰিমেয় সংখ্যা থাকিলেও কোনো অসুবিধা নাই, কাৰণ আমাক কি কৈছে হৰ পৰিমেয়কৰণ কৰিব কৈছে। সো আমি এটো কেনেকৈ উঠাম, সো আমাৰ উদ্দেশ্য হল ইয়াৰ ৰুটটো আমি উঠাই দিম। কেনেকৈ উঠাম, সো ওপৰত 1 ইয়াত √7 এনেকৈ থাকিল, আমি কি কৰিলো আৰু এটা √7 দি পূৰণ কৰি দিলো। কাৰণ কিয়, আমি কি জানো একেটা সংখ্যাৰ ওপৰত যদি এনেকুৱা ৰুট থাকে দুটা, হয় না, তেনেহলে কি হয় এটো ৰুট উঠি যায়। সো ইয়াতে এটা √7 এক্সট্ৰা দি পূৰণ কৰিলো, সো এটো ওপৰতো দিব লাগিব। কিহৰ কাৰণে, যে এটো কাটিলে আমাৰ কি 1/√7 থাকিব। সো এতিয়া √7 * √7 পূৰণ কৰিলে কি হয়, আমাৰ 7 ৰুট উঠি যাব আৰু ওপৰত 1 * √7 মানে √7। দিস ইজ আৱাৰ এনসার। কোয়েশ্চন নম্বৰ 2 ত আছে 1/√7 - √6। সো এটোৰ কাৰণে আমি প্ৰথমত কি কৰিম, এটো আমি লিখি লম 1/√7 - √6। এতিয়া আমি কি কৰিম, এটোক এই দুটাৰ ওপৰৰ পৰা ৰুট উঠাব লাগে। সো ইয়াক কি কৰিব লাগিব, আমাৰ এটা ফৰ্মুলাত পেলাম। কোনটো ফৰ্মুলা, a + b * a - b। সো আমাৰ এটো দিয়া আছে √7 - √6। আমি কি কৰিম, ইয়াক √7 + √6, এটা মাইনাস আছিল, এটা আমি প্লাস দি দিলো। সো এটো আমি কি কৰিম, আকৌ ওপৰতো পূৰণ কৰিব লাগিব। সো দিস ইজ √7 + √6। আমি কোনটো ফৰ্মুলাত পেলাম, এইটো a + b * a - b = a² - b²। এইটো ফৰ্মুলাত পেলাম। সো হৈছে না নাই, a + b * a - b। সো এইটো আমাৰ কি হ'ব, ওপৰত এনেকৈ থাকিব, যেটো 1 এদি পূৰণ আছে √7 + √6। এইটো কি হ'ব, a², that is √7² - √6²। সো এতিয়া আমি কি কৰিম, this is √7 + √6। এটোৰ পৰা কি স্কয়াৰ ৰুটটো উঠি যাব, যেটো স্কয়াৰ আছে এটোৰ পৰা এটো উঠি যাব, থাকিব 6। সো this is √7 + √6/7 - 6 মানে 1 হৈ গেল। তুমি এটো এনেকৈ লিখি দিব পাৰা √7 + √6। সো this is our answer. সো 3 নম্বৰত কি আছে, 1/√5 + √2। একেই, এবাৰ হে একেটা ফৰ্মুলা ইউজ কৰিম, a + b * a - b। সো আমি কোৱেশ্চনটো লিখি লও। সো 1/√5 + √2। এইটো এবাৰ কি কৰিব লাগিব, a + b * a - b ফৰ্মুলাত পেলাম, আগৰ অংকটোৰ নিচিনাই। সো ইয়াতে আমি কি কৰিম, 1/√5 + √2। এটা প্লাস আছে ইয়াতে, সো আমি কি কৰিম √5 - √2, এটো দি আমি পূৰণ কৰি দিম। সো এটো দি পূৰণ কৰিলে মানে কি ওপৰতো কৰিব লাগিব। সো √5 - √2, গম পালা। এটো কাটি দিলে আগতে থাকিব, এটোই থাকিব। সো এটো কি পৰিছে, a + b * a - b। সো ওপৰত 1 * এটো মানে √5 - √2 একে থাকিব। এটোত কি হ'ব, this is a² - b², a + b * a - b, that is a², that is √5² - b², that is √2²। সো এতিয়া স্কয়াৰ কৰিলে কি হ'ব, এটোৰ পৰা √2 উঠি যাব। সো এটো থাকিব 5, এটোত থাকিব 2, ওপৰত থাকিব √5 - √2। সো ইজ ইকুয়াল টু কিমান হ'ব, this is √5 - √2, 5 - 2 মানে আমাৰ 3, হয় না নাই। সো এটো হৈ গ'ল আমাৰ 3 নম্বৰ। 4 নম্বৰত আছে 1/√7 - 2।
একে হ'ব গোটেইকেইটা একে ফৰ্মুলাত হ'ব এইকেইটাৰ এনেকুৱা থাকিলে সো এইটোত আমি কি কৰিব পাৰি সো 1/√7 - 2 সো কিমানেদি পূৰণ কৰিব লাগিব √7 + 2 এদি পূৰণ কৰিব লাগিব সো দিস ইজ √7 + 2 মাইনাস আছিল প্লাস সো ওপৰত কি থাকিব √7 + 2 কাৰণ 1 আছে 1 দি এটো পূৰণ কৰিলে এটোৱে থাকিব সো দিস ইজ a + b * a - b সো কি হ'ব a square that is √7 square minus কি b square 2 square হয় না নাই so this is √7 + 2 এটো কি হ'ব ৰুট উঠি যাব থাকিব 7 এটো কি হ'ব only 2 আছে so 2 square মানে 4 so this is √7 + 2 7 - 4 মানে আমাৰ 3 হৈ গল this is our answer question number 5 ত আছে 13/√5 so this is 13/√5 এটা এক নম্বৰৰ নিচিনা so কি কৰিব লাগিব আৰু এটা √5 দি আমি পূৰণ কৰি দিম so this is 13 this is √5 ইয়াৰ পৰা ৰুট উঠাৰ কাৰণে কি কৰিব লাগিব আৰু এটা √5 দি পূৰণ কৰি দিম so এটো ওপৰত দিব লাগিব হয়না so তলত কি হ'ব √5 উঠি যাব দুটা যেটো 5 আছে আৰু দুটা √5 আছে সেটো থাকিব 5 এটোত কি হ'ব 13/5 so this is our answer question number 6 ত আছে 6 + √5/6 - √5 এবারে কি কৰিব লাগিব a + b * a - b ফৰ্মুলাত পেলাব লাগিব সো আমি কোৱেশ্চনটো লিখি লও this is 6 + √5 6 - √5 so is equal to কি দিম এতে 6 + √5 থাকক এতে 6 - √5 so এতে 6 - √5 আছে so এটো কি কৰিব লাগিব আমাৰ 6 + √5 এদি আমি পূৰণ কৰি দিম সো এতে 6 + 5 দিছো মানে ওপৰতো দিব লাগিব সো এটো ব্র্যাকেট দি দিয়া 6 + √5 এদি পূৰণ কৰি দিলো বুজি পালানে এটো যেনেকুৱা আছে লিখিলো তলৰটো আমাৰ কনসেন্ট্ৰেশনটো ক'ত দিব লাগিব গুৰুত্বটো দিব লাগিব তলত সো 6 - √5 আছিল 6 + √5 দি পূৰণ কৰিলো এটা প্লাস থাকিলে এটা মাইনাস দিলো হয় সো এতে ফৰ্মুলা পৰি গৈছে a + b * a - b কি হ'ব এটো a square that is 6 square minus √5 কি হোল স্কয়ার এতে সো 6 + √5 6 + √5 দুটা আছে সো আমি কি লিখি দেব পাৰো এনেকে স্কয়ার দিয়ে দেব পাৰো বা ডাইরেক্ট পূরণ করব পাৰো আমি কিন্তু স্কয়ার দিয়ে করলে আমার সুবিধা হবে সো 6 - √5 এটো দিলু সো নেক্সট লাইন আমি কি লিখিম এটো 6 স্কয়ার করা 36 √5 স্কয়ার করা কিমান হ'ব 5 সো এটা 6 + √5 হোল স্কয়ার a + b হোল স্কয়ার ফর্মত পড়িছে a স্কয়ার + 2ab + b স্কয়ার সো a স্কয়ার মানে 6 স্কয়ার + 2ab মানে 2 * 6 * √5 plus b square মানে √5 square so এটো কি লিখিব পাৰো 36 - 5 মানে 31 এটো কিমান হ'ব 6 স্কয়ার মানে 36 এটো হ'ব 6 দুগুণ কিমান আমাৰ 12 12 √5 প্লাস এটো পৰা কি হ'ব ৰুট উঠি যাব থাকিব 5 সো ইয়াতে আমি কি লিখিব পাৰো this is 31 36 আৰু 5 কিমান যোগ কৰিলে 41 41 plus 12 √5 so this is our answer হৈ গল না নাই পরিমেয় হইছে না নাই তলৰ সংখ্যাটো কি পরিমেয় 7 নম্বৰত কি আছে 5 plus √3/3 plus √6 ইয়াতে একেটা ফর্মুলাই হ'ব এনেকুৱা থাকিলে a + b * a - b ফর্মুলাই হ'ব মনত ৰাখিবা এটো আৰু যদি সিঙ্গেল সংখ্যা দিয়ে তলত সিঙ্গেল ডিজিট দিয়ে তেনে হলে যেটোৰ ৰুট থাকিব সেই সংখ্যা দিয়ে পূৰণ হ'ব এতিয়া এটোক আমি কি কৰিম this is 5 plus √3 তলত 3 plus √6 so এটো 3 plus √6 আছে এই কাৰণে 3 minus √6 দিয়ে পূৰণ কৰিব লাগিব ঠিক ওপৰতো কি কৰিব লাগিব 3 minus √6 দিয়ে পূৰণ কৰিব লাগিব so next এটো হৈ গেল ফর্মুলাত পৰি গৈছে a + b * a - b so this is a square minus b square that is 3 square minus √6 square
এতিয়া 5 প্লাছ ৰুট অভাৰ 3 3 মাইনাছ ৰুট অভাৰ 6 দুটা বেলেগ বেলেগ আছে কোনো মিল নাই সো এইটো আমি ডাইৰেক্ট কি কৰিম সো 5 কি হৈ আছে এইটোৰ লগত পূৰণ হৈ আছে আৰু ৰুট অভাৰ 3 কি হৈ আছে এই দুটাৰ লগত পূৰণ হৈছে এনেকৈ একবাৰ লিখি লম আমি ডাইৰেক্ট কৰিব পাৰিম কিন্তু তোমালোকৰ সুবিধাৰ্থে এক লাইন বেছি কৰিম সো 5 * 3 মাইনাছ ৰুট অভাৰ 6 ইতিমধ্যে কেনেকৈ হয় এইটো আমি শিকিছো অলৰেডি সো প্লাস ৰুট অভাৰ 3 * 3 মাইনাছ ৰুট অভাৰ 6 তাৰ মানে এই দুটা কি হৈছে এইটোৰ লগত পূৰণ হৈছে সেই কাৰণে 5 দি প্ৰথমক এইটো পূৰণ কৰিলো নেক্সট ৰুট অভাৰ 3 দি এইটোক পূৰণ কৰিলো সো নেক্সট কি হ'ব আমাৰ 3 স্কয়াৰ means 9 and root over 6 square means only 6 ওপৰত কি হ'ব এটো পূৰণ কৰি দিও 5 * 3 3 5 গুণ 15 মাইনাস এটো কিমান হ'ব 3 5 গুণ 15 তাৰ পিছত 5 root over 6 হ'ব এটো সো 15 minus 5 root over 6 এটো হ'ব 3 root over 3 আর ইয়াতে কি হ'ব এটা 3 আছে 6 মানে কি 3 * 2 তেনহলে দুটা 3 আছে তেনহলে এটা কি হ'ব বাইরেতে আই যাব সো 3 কি হ'ব root 2 বুঝি পালানে এটো 3 আছে 6 মানে 3 * 2 সো দুটা 3 হল জোড়া থাকিলে এটা বাইরেতে আই যায় সো 3 root over 2 সো কিমান হল আমাৰ 15 - 5 root over 6 plus 3 root 3 minus 3 root 2/3 এটো হ'ব আমাৰ आंसर সো কোশ্চেন নম্বৰ 8 ত আছে 2 root 3 minus 3 root 2 divided by 3 root 2 plus 2 root 3 সো এটা আমি কি কৰিম এনেকে কোশ্চেনটো লিখি লম লিখি লোৱাৰ পিছত কি কৰিম 2 root 3 minus 3 root 2 সো ইয়াতে কি আছিল 3 root 2 plus 2 root 3 সো কি কৰিব লাগিব ইয়াতে প্লাস আছে মাইনাস 3 পূৰণ কৰিব লাগিব ইট ইজ 3 root 2 minus 2 root 3 ওপৰতে দিব লাগিব 3 root 2 minus 2 root 3 সো তলত কি হৈ গেল আমাৰ a plus b into a minus b ফৰ্মুলাত পৰি গৈছে সো দ্যাট ইজ 3 root 2 স্কয়ার minus 2 root 3 স্কয়ার দি দিলো আমি ওপৰত কি হ'ব a2 দি এটুক পূৰণ কৰিব লাগিব a2 দি এটুক পূৰণ কৰিব লাগিব আগৰ নিচিনা সো 2 root 3 into 3 root 2 minus 2 root 3 minus 3 root 2 into 3 root 2 minus 2 root 3 so আমার এটু কি হল এটু স্কয়ার করা 3 স্কয়ার মানে 9 আর root over 2 স্কয়ার মানে 2 তো 3 3 গুণ 9 9 দুগুণ কিমান 18 আমি একেলগে কৰিলো এটু কিমান হ'ব 2 স্কয়ার মানে 4 আর root over 3 স্কয়ার মানে 3 so 4 into 3 মানে 12 so এটু করা এটু দিয়ে এটু পূরণ করা কি হবে 2 into 3 6 root over 3 into root over 2 মানে root over 6 minus 2 into 2 4 আর দুটা root 3 আছে তার মানে কি হবে root উঠে যাব 2 2 গুণ 4 4 3 গুণ 12 minus এটু কি হবে 3 3 গুণ 9 আর দুটা root আছে তার মানে পূরণ করলে কি হবে root উঠে যাব 3 3 গুণ 9 2 গুণ হল 18 মাইনাসে মাইনাসে প্লাস 3 2 গুণ 6 root 2 root 3 আছে তার মানে পূরণ করলে ওলাই না হয় কি হবে root over 6 হয় না নাই এতিয়া সোয়া 18 পৰা 12 বাদ দিয়া কিমান হ'ব 6 এটু কিমান হ'ব 6 root 6 6 root 6 তার মানে কি হবে 12 root over 6 মাইনাস 12 আর 18 যোগ করলে কিমান হয় 12 18 যোগ করলে 30 হয় না নাই এতিয়া এটু তো আছে 6 এর পরে 6 কমন যায় না নাই এর পরে 6 কমন লয়া কিমান হ'ব 2 root over 6 minus 5 5 6 গুণ 30 6 2 গুণ 12 সো এটু 6 এটু 6 হ'ব কি কাটা যাব থাকিব কি এইখিনি অনলি দ্যাট ইজ 2 root over 6 minus 5 so this is our answer so question number 9 আছে কি square root of a plus x minus square root of a minus x by square root of a plus x plus square root of a minus x so আমি কি কৰিব লাগিব so ইয়াতে ডাঙৰ কি দিলম so this is a plus x minus a minus x এখানে আমাৰ দিয়া আছে
So this is a plus x square root of plus a minus x. So আমি কি কৰিব লাগিব a plus b into a minus b ফৰ্মুলাত পেলাব লাগিব. So এটোত প্লাস আছে আমি কি কৰিম মাইনাস দি দিম মাজত. So this is a plus x minus a minus x. গম পাইছা না কি কৰিলো এটো প্লাস এতে মাইনাস দি দিলো. So এটো আকৌ ওপৰত দিব লাগিব. So square root of a plus x minus square root of a minus x. So next আমাৰ কি হ'ব এটো a plus b into a minus b ফৰ্মুলাত পৰিছে. So a square minus b square, that is square root of a plus x whole square minus square root of a minus x কি whole square. উপৰত কি হ'ব চোৱা square root of a plus x minus a minus x square root of a plus x minus a minus x দুটা একে আছে না নাই. So আমি কি কৰিম স্কয়ার লিখি দিম আগত কৰিছিলো এনেকুৱা. So a2 minus a minus b যেহেতু দুটা একে সংখ্যা একে জাতীয় আছে সেই কাৰণে পূৰণ কৰিলে কি হ'ব স্কয়ার হ'ব. So next আমি কি কৰিম এটা ভাঙি দিম square root of a plus x whole square তাৰ মানে root উঠি যাব থাকিব a plus x minus square root of a minus x whole square তাৰ মানে root উঠি যাব থাকিব a minus x. ওপৰত কি হ'ব a minus b whole square ফৰ্মুলা পেলাম, that is a square minus 2ab plus b square. So a square মানে a2 square, that is a plus x square minus 2ab, that is 2 into a plus x into square root of a minus x plus b square, that is square root of a minus x whole square. এতে নেক্সট কি হ'ব আমাৰ সো a plus x লিখিলো মাইনাস এ ব্র্যাকেট উঠাই দিয়া মাইনাস এ প্লাস এটা হ'ব x. সো এতে কিমান হ'ব এটো স্কয়ার রুট উঠি যাব স্কয়ার কৰিলে থাকিব এতে a plus x minus 2 এটো কি হ'ব square root of a plus x into square root of a minus x. এটো সোয়া a plus b into a minus b আছে হয় না তেনেহলে কি হৈ যাব a square minus b square. বা আৰু এটা লাইন আমি লিখি লও পাৰো এক্সট্রা এটা লাইন লিখি লও পিছত তোমালৰ কনফিউজন হ'ব. সো এটো রুটৰ ভিতৰত সোমাই যাব, that is a plus x a minus x এটো একটা রুটৰ ভিতৰত সোমাই গেল প্লাস এটোত কি হ'ব স্কয়ার রুট উঠি যাব থাকিব a minus x. এতে সসন কি কি কাটিব পাৰি আমি এতে প্লাস x আছে এতে মাইনাস x আছে কাটিব পাৰি এতে প্লাস a আছে এতে মাইনাস a আছে কাটিব পাৰি. সো নেক্সট আমি কি কৰিব পাৰো x plus x মানে twice x a plus a মানে twice a minus 2 into এটো এবাৰ সোয়া a plus b into a minus b a square minus b square, that is a square minus x square. এতে আমি কি কৰিব পাৰো 2 কমন লব পাৰো এটোৰ পৰা 2 কমন ললে a minus সো আমি কি কৰিলো এটোৰ পৰা কি কৰিলো 2 কমন ললো 2 কমন লৈ কি কৰিছো এটো a থাকিব আর ইয়াৰে এটো তো না থাকে হয় না. সো ইয়াতে কি থাকিব আমাৰ 2 into x x মানে 2 into x. সো এই দুই আমাৰ কাটা যাব থাকিব কি আমাৰ a minus square root of a square minus x square by what x. So this is our answer a minus square root of a square minus x square by x. So this is our answer. So মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা. তোমালোকে লাইক কমেন্ট কৰিবা, তোমালোকৰ এক একোটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰেৰণা যোগায়. থ্যাংক ইউ.